আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। পুৱা উঠি তাই অবাক হৈ গ'ল। দেউতাকে তাইক কেইদিনমান আইতাকহঁতৰ ঘৰত থাকিবলৈ যাবলৈ কৈছে। অথচ কেন্দুগুৰিলৈ অহাৰে পৰা তাইক বাপেকে এদিনো ক'ৰবাত থাকিবলৈ দিয়া নাই। ঘৰখন বোলে উদং উদং লাগে। হস্পিটেলৰ বাঘে ভৰিৰ এফাল এৰুৱাই নিয়া সেই মৰো মৰোকৈ থকা বেমাৰীটোক বাপেকে এৰি তাইক আইতাকৰ ঘৰলৈ নিবলৈ ওলাইছে। জলপানখিনিও খাবলৈ তত নিদিয়া বাপেকলৈ চাই তাই সুধিহে পেলালে, দেউতা, আজিয়ে যাব লাগিব নেকি? কাইলৈ গ'লে নহ'ব? মই কাপোৰ কানি একো ধোৱাই নাই। নহ'ব, আজিয়ে যাব লাগিব। বেছি কথা নকবি। আইজনী মাজনী বুলি মাত মতা দেউতাকৰ হোতা মাতত তাই বুকুখন ভাগি যোৱা যেন লাগিল। মাকে তাইলৈ চাহ আনিছে। তাইকনো যাত্ৰাপৰত হোতা মাত দিব লাগিছে কিয়? বেমাৰী গালৰ লগত দিনে নিশাই লাগি থাকি কথাৰ চিৰি নোহোৱা হৈছে। মাকে মুখ টিপি হাঁহিছে। মাকে খুব আনন্দ পালেহে এইদৰে মুখ টিপি হাঁহে। বাপেকৰ হোতা মাততকৈও মাকৰ হাঁহিটোৱে তাইক ৰেপিছে। জোৰে জলপান তাতে এৰি তাই বাকচত কাপোৰ ভৰাবলৈ লাগিল। কাপোৰ ভৰাই থাকোঁতে তাইৰ চকুপানী টপ টপকৈ পৰিছে। কিনো কৰিলে তাই? বাপেকেনো কিয় হোতা মাত দিব লগা হ'ল? বগীক কাপোৰ দিবলৈ যোৱাটো বেয়া হ'ল নেকি? দেউতাক ওলালেই চৰাঘৰৰ পৰা চিঞৰি আছে। মানুহজনে কেনেকুৱা ৰুদ্ৰমূৰ্তি ধৰিছে। তাইক মোমায়েকৰ ঘৰত থবলৈ দেউতাকৰ কিয় ইমান তত নাইকিয়া হ'ল? তাইকতো কোনেও মতা নাই, আইতাকেও মতা নাই। বুঢ়ীয়ে ভায়েকক লৈ তাইৰ ওচৰলৈ আহিছে। তাই গ'লে গৈ ভায়েকক কোনে মালিচ কৰিব? দিনে দিনে শুকাই গৈছে ল'ৰাটো। তাৰ বয়সৰ ল'ৰাই খোজকাঢ়ি ফুৰে, সি বগুৱাকে বাব নোৱাৰে। তাই ভায়েকক ল'বলৈ বুলি হাত মেলিলে। ল'ৰাটোৱে বুঢ়ীৰ কোলাৰ এৰিব খোজা নাই, সি মুখখন ঘূৰাই দিলে। মাক তাইৰ ওচৰলৈ আহিছে। মাজনী, তুমিনো কি পুৰণা মেখেলা চাদৰবোৰ পিন্ধিছা? মাকে মুগাৰ ৰিহা মেখেলা এযোৰ আগবঢ়াই দিছে। তাই উচাত মাৰি আঁতৰি গ'ল। তাই বুজিছে মাক দেউতাকে তাইক ঘৰত থকাটো ভাল পোৱা নাই। আইতাকেও তাইক মাতি পঠোৱা নাই। গোমোঠা মুখৰ মোমায়েককেইটালৈ মনত পৰি তাইৰ মনটো আৰু সেমেকি গ'ল। মাজনী, আইতাই তোমাক এবাৰ মাতিছে, নোযোৱানো কেলেই? মাকৰ কথাৰ সুৰত তাই ধৰিব পাৰিছে তাইক ঘৰৰ পৰা আঁতৰাবলৈকে মাকে তেনেদৰে কৈছে। মই কিনো বেয়া কাম কৰিলোঁ, মা? তাই মাকক পোনে পোনে সুধিছে, কোনে কৈছে বেয়া কাম কৰিছা বুলি? বগীক কাপোৰ দিবলৈ জেউতীহঁতৰ ঘৰলৈ যোৱাৰ কাৰণে মোক দেউতাই বৰ বেয়া পাইছে নহয়। নাই পোৱা মাজনী, তুমি ৰাজৰাণী হ'বা, দুই হাতে দুখীয়াক দান কৰিব পাৰিবা। তাই মনে মনে আছে। দেউতাক আহি তাইৰ বাকচটো হাতত ল'লেই তাই লাহে লাহে দেউতাকৰ পাছে পাছে ঘৰৰ পৰা ওলাই গ'ল। বৰপুখুৰী ঢাকি ৰখা কুঁৱলীবোৰ নে বাৰে বাৰে ভৰি অহা চকুৰ বাবে তাই ঠিক ধৰিব পৰা নাই। গোটেইখন কিবা আন্ধাৰ মুন্ধাৰ লাগিছে। তাই একো মনিব পৰা নাই। ধোদৰ তেজ খোহা শিমলুডাল, নগা পাহাৰটো, ধনশিৰি নৈখন, কেন্দুগছজোপা, বুঢ়া আহঁতজোপা, তামোলনি বাহনিৰ মাজত লুকাই থকা ঘৰবোৰ, তাই একোকে মনিব পৰা নাই।
বাছখন কেন্দুগুৰি পাৰ হৈ দুইফালে দিগবলয় চুই থকা হামদৈ পথাৰৰ মাজে মাজে ধোদৰ আলিৰ মাজেদি চলিবলৈ আৰম্ভ কৰিছে। তাই অপলক চকুৰে নগা পাহাৰৰ গাত মিলি যোৱা হামদৈ পথাৰখনলৈ চাই থাকিল। কুঁৱলীবোৰ কমি আহিছে। গোটেই পথাৰখনত মটীয়া ৰং। ধান কাটি নিয়াৰ পাছত পথাৰ জুৰি কেৱল শুকান নৰা। ৰাস্তাৰ কাষৰ নৰাবোৰ ধূলিয়ে ঢাকি আৰু মটীয়া বৰণৰ কৰি তুলিছে। তাই হামদৈ পথাৰৰ পৰা চকুহাল ঘূৰাই আনিলে। বগীয়ে ঠিকেই কৈছিল, ধান নথকা পথাৰবোৰ বৰ উদং উদং লাগে, একেবাৰে ভাল নালাগে। ককাকৰ ঘৰত ভৰি দিয়েই তাই দেখিলে গোটেই ঘৰখন কিবা নিমা উমাও। তাইৰ বুকুখন কঁপি উঠিল। আইতাকৰ কিবা হ'ল নেকি? যিহে ডাঙৰ ডাঙৰ টৌ কেৰাহী দাঙে। আইতাকৰ আজিকালি মূৰ ঘূৰণি হয়। শুবৰ সময়ত সদায় ত্ৰিগুণ তেল সানে। যদি মূৰ ঘূৰাই আখলৰ দপদপীয়া জুইত পৰি গ'ল, তাই ভিতৰলৈ দৌৰ মাৰিলে। তাই ভিতৰলৈ গৈ গম পালে ককাক বাহিৰলৈ উঠি যাওঁতে মূৰ ঘূৰাই পৰিল। প্ৰেছাৰ থকা মানুহ এফাল সাৰসুৰ নোহোৱা হৈ গ'ল। আইতাক ককাকৰ বিচনাৰ মূৰৰ শিতানত বহি আছে। মাজে মাজে আইতাকে কাঢ়িছে। কাহটোৱে মানুহজনীক জোকাৰি পেলাইছে। তাইক দেখি আইতাকে সুধিছে, চাহ তাহ খালি নে নাই? খাইছোঁ আইতা। তাই মিছা মাতিছে। মানুহ আহিলেই খাবলৈ দিয়া, লোকক নিজে নেখাই খুৱাই ভালপোৱা আইতাকে ইমান দেৰিলৈকে একো এটা মুখত নাই দিয়া বুলি শুনিলে বৰ দুখ পাব। আইতাকৰ সকলোকে দি মেলি চৰুত প্ৰায়ে ভাত কম পৰে। বাতি এটাত আখলৰ দুৱাৰ চুকত বহি পিঠাগুৰি সনা আইতাকক দেখিলেই সিহঁতে বাৰাণ্ডাত বহি গান জোৰে। আইতাই বাতিত পিঠাগুৰি খাই লাৰু কৰি কৰি। ককাকে হাই উৰুমি শুনি পাকঘৰৰ বাৰাণ্ডালৈ আহি তৎক্ষণাৎ কথাটো বুজি পাই হুলস্থুল লগায়, ঘৰত চাউলৰ আকাল পৰিছে নেকি? চুকত বহি সেমেনা সেমেনি কৰি থকা আইতাকে পিঠাগুৰি খাই থকা চাই সিহঁতে চিঞৰিয়েই থাকে। বহুত সময়ৰ পাছত মাজু মামীয়েক আহি তাইক মোমায়েকহঁতক দিয়াৰ লগতে বিস্কুট আৰু চাহ দিলেহি। ৰহমত মিয়াৰ বেকাৰীৰ বিস্কুট। দেউতাকে দুদিনমান নিছে। আইতাকে এই বস্তুটো বৰ বেয়া পাইছিল। ৰয় কোম্পানীৰ পৰা বিস্কুটৰ পেকেট নিলে আইতাকৰ বৰ খং উঠিছিল। ধনগাল ভাঙি এইবোৰ কিয় খাব লাগে? পিঠা লাৰুবোৰে কি দোষ লগালে? এইবোৰ সৰু পাৰ বস্তু। তাই বিস্কুটটোত কামোৰ মাৰি মাজু মামীয়েকৰ ফালে চালে। মামীয়েকে দেউতাকক সুধিছে, ভাত খাই যাবনে? দেউতাকে মূৰ জোকাৰিছে। নাই, মই এতিয়াই যামগৈ। তাই আইতাকৰ ফালে চাইছে। আইতাকে শুনিছে নেকি? নাই, ককাকৰ মুখত পানী দি আছে। শুনা হলে আইতাক জকি উঠিলহেঁতেন। মানুহক দুপৰীয়া সুধি ভাত খুৱাই নেকি? মামীয়েক গৈছেগৈ। আইতাকে দেউতাকৰ ফালে চাইছে। এইক দুদিনমানৰ কাৰণে থৈ যোৱা বোপা। এঘৰলৈ যাবগৈ, দুদিনমান থাকক। থাকক থাকক, মই তাইক দুদিনমান থ'বলৈহে আহিছিলোঁ। বাপেক যোৱাৰ আগতে মোমায়েকহঁতৰ লগত ককাকৰ অসুখৰ সম্পৰ্কে কথা পাতিছে। দেউতা ভাল হ'বও পাৰে, মই অলপ চিকিৎসা কৰিব পাৰোঁ। বাগানত এনেকুৱা এজন ৰোগী মই ভাল কৰিছিলোঁ। মোমায়েকহঁত মনে মনে আছে। আপোনালোকে ক'লে মই বেৰী হোৱাইট মেডিকেল কলেজৰ মোৰ ছাৰক লগ ধৰি আহিব পাৰোঁ। মই লগত আনিলেই তেখেত আহিব। টকা অলপ লাগিব। মোমায়েকহঁতক কোনো উৎসাহিত যেন লগা নাই। মামীয়েকহঁতেও একো মাত মতা নাই। ডাক্তৰ মোমায়েকে মাত লগাইছে। মই চাইছোৱেই, বিশেষ আশা নাই। বৰ মোমায়েকে কৈছে, দেউতাক শান্তিত মৰিবলৈ দিয়াই ভাল হ'ব নেকি? খুচি কাটি কষ্ট দিনো কি হ'ব? সেইবুলি বিনা চিকিৎসাই মানুহ এজনক চকুৰ আগতে মৰিবলৈ দিব পাৰিনে? ডাক্তৰৰ খঙাল মাতটো শুনি মাজু মোমায়েক আঁতৰি গ'লগৈ। বৰ মোমায়েকো ভিতৰ সোমাল। ডাক্তৰ মোমায়েকে দেউতাকৰ ফালে নোচোৱাকৈ কৈছে, এটা বেজী দিওঁতেই বৰ কষ্ট পালে। মই এবাৰ চেষ্টা কৰি চাব পাৰোঁ। ককাইদেউহঁতে দেউতাক আৰু কষ্ট দিয়াটো বিচৰা নাই। তাই বহাৰ পৰা উঠি আহিল। তাই কপালৰ গাঁঠি থুপ খুৱাই গোৱাৰৰ দৰে ৰৈ থকা বাপেকৰ ওচৰলৈ গৈছে। দেউতা, আপুনি সোনকালে যাওকগৈ। হস্পিটেলত বাঘে খোৱা মানুহটোৰ বা কি হৈছে? তই ঠিকেই কৈছ, মই যাওঁ। দেউতাকে তাইক জেপৰ পৰা উলিয়াই অলপ পইচা দিছে। তাই হাত পাতি লৈছে। আইতাকে
তাইক দেউতাকে পইচা দিয়া দেখা হলে কি কৰিলেহেঁতেন বাৰু? মামীয়েক মোমায়েকহঁতে দেখি আছে, একো কোৱা নাই। বহল লেতেৰা দাগ লগা লং পেণ্টটো পিন্ধি হলং হলংকৈ গৈ থকা বাপেকলৈ তাই অলপ সময় চাই থাকিল। বুকুখন টনটনাই উঠিল। তাই চাই নিদিলে কাৰণেই আজি দেউতাকে লেতেৰা কাপোৰ সাজকে পিন্ধি আহিব লগা হ'ল। চাদৰৰ আঁচলত কোনোবাই টান মৰা দেখি তাই ঘূৰি চালে। তগৰ নিঃশব্দে আহি তাইৰ ওচৰত থিয় দিছেহি। তাই তগৰক সাবটি ধৰিলে। তগৰৰ গাটো গৰু গৰু গোন্ধাইছে। তগৰ, তুমি কি কৰি আছিলা? মহিৰামে গাখীৰ খীৰাওঁতে গৰু পোৱালি ধৰিছিলোঁ। গৰুৰ গোবৰ ছাই ধূলিৰ মাজত তগৰজনী পোত খাই গ'ল। তগৰে তাইলৈ চাই আছে। সেই একেই কজলা চকু, ঠিক কুকুৰে খেদা চেউৰীৰ ভয়াৰ্ত চকুহাল, ঠিক একেই মেকুৰীৰ দৰে নিঃশব্দ খোজ। তাই তগৰক বুকুৰ মাজত লৈ বহুত সময় বুলনিতে বহি থাকিল। নন্দবৰুৱাৰ বেমাৰৰ খবৰ ল'বলৈ মানুহ আহি ঘৰখন এইকেইদিন ভৰাই থৈছে। তাই ক'ব নোৱাৰাকৈ আখলত সোমাই পৰিল। আইতাকে ককাকক প্ৰতিপাল কৰি থকাৰে পৰা কোনোবা এযোৰা আহিলেই যাবৰ সময়ত সোধে, চাহ খালানে? তাই দিনটো চাহ বাকে, আলহীক দি আহে গৈ, তগৰে কাপ ঠিক কৰে, ভাদৈয়ে কাপ বাতিবোৰ ধুৱে। তাই কামৰ ফাকে ফাকে লক্ষ্য কৰিছে, আইতাকে সময়মতে নোখোৱা হৈছে। এইকেইদিন তাইহে আইতাকক ইটো সিটো মুখৰ আগত দি আছে। এনেও নিজৰ খোৱালৈ আইতাকৰ আগেও বেছি মন কাণ নাছিল। ককাকৰ অসুখৰে পৰা আৰু নিজৰ প্ৰতি একেবাৰে মন কাণ নিদিয়া হ'ল। পাকঘৰৰ বেছিভাগ কাম ভাদৈয়েহে কৰে। ভাদৈৰ পাছে পাছে তগৰে ইটো সিটো কৰি ঘূৰি থাকে। কণ কণ আঙুলিকেইটাৰে তাই কেনেকৈ মাছ বাছে, পাচলি কুটে, সৰু সৰু বাচনবোৰ ধুৱে। মামীয়েকহঁতে ভাদৈক কি কি ৰান্ধিব লাগিব কয়হি। ৰাতিপুৱা চাহ কোঠাই কোঠাই খায়। এইকেইদিন গোসাঁই ঘৰতো তাইহে চাকি দিছে। আইতাকে কিনো কৰিব? ককাকে বিচনাতে শৌচ পেচাব কৰে, সেইবোৰ কোনে চাফা কৰিব? পুৱা শৌচৰ কাপোৰ এসোপালৈ ধুই থকা আইতাকক চাই তাইৰ বুকুখন মুচুকা খাই উঠে। বেগাই খোজ কঢ়া মানুহজনীয়ে কাহি কাহি কেনেকৈ আজিকালি ধীৰে ধীৰে খোজ কাঢ়ে। তাই তত নোপোৱা হৈছে। গোসাঁই ঘৰটো ৰঙা মাটিৰে মচিব পৰা নাই। পাকঘৰটো খেলিমেলি হৈ আছে। তগৰক এদিন ভালকৈ গা ধুৱাব লাগিব, চোলাও এটা চিলাব লাগিব। ইফালে মানুহবোৰ আহিয়ে আছে। পুৱাতে ভাৰ্গৱৰ মাক আহিল। আকৰি ছোৱালীজনী ডাঙৰ হৈছে, তগৰৰ সমানেই হ'ল, তগৰতকৈ বেছি শকতাৱতহে হৈছে। ডাঙৰ ছোৱালীজনী দাঙি লৈ ফুৰোতে ভাৰ্গৱৰ মাকৰ যে কি কষ্ট হয়। আকৰিজনীয়ে অনবৰতে আঙুলি এটা চুপি থাকে। মানুহলৈ কেনেকৈ চাই। তাই দিয়া চাহ দুকাপ আকৰিয়েই খালে। চপ চপকৈ শব্দ কৰি তৎক্ষণাৎ চাহ দুকাপ শেষ কৰি পেলালে। শেষ কৰি মাকক আজুৰিবলৈ লাগিল। তাই আৰু একাপ চাহ দিব খোজা দেখি ভাৰ্গৱৰ মাকে না না কৰি উঠিল। নালাগে আইজনী, আৰু চাহ দিব নালাগে। এইটোক লুকুৱাই নাখালে মই ভাত এমুঠিও খাব নোৱাৰো। ভাৰ্গৱৰ মাকৰ কপালখন চুলি সৰি সৰি বহল হৈ গ'ল। মানুহগৰাকী ক'লা হ'ল, বহুত ক্ষীণালে। গাৰ ফিচিকা চিলাইৰে ধৰি ৰাখিব নোৱাৰা হোৱা কাপোৰ সাজ তাই ক'ৰবাত দেখা দেখা লাগিছে। সেই তাই চুৰ কৰি নিয়া মামীয়েকৰ কাপোৰ সাজ নহয়তো। কাপোৰ সাজত বুটা পাৰি একোৱে নাই। ভাৰ্গৱৰ ভালনে? আকৰিয়ে হাকুটিয়াই থকা কাপ প্লেটযোৰ তাই সামৰি থৈছে। আছে কোনোমতে। সি কোন ক্লাছ পালে এইবাৰ? পঢ়া শুনা কেতিয়াবাই সামৰিলে আইজনী। কি কৰে এতিয়া সি? কৰুণা বৰুৱাই হাউলিতে কাম এটা দিছে। তেওঁ এইখন দয়া নেদেখুওৱা হলে আমাৰ পেটত ভাত এমুঠিও নপৰিলহেঁতেন। তাই মনে মনে থাকিল। আকৰিয়ে তাইৰ ফালে চাই কিবা ক'ব খুজি হাঁহিছে। ভয় লগা বিভৎস হাঁহিটো দেখি তাইৰ গাটো কঁপি উঠিল।
হঠাৎ আকৰিয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মানুহৰ কেঁচুৱাই এনেকৈ কান্দেনে? আকৰিক যেন কোনোবাই জোতাৰে গচকিছে। তাই ৰৈ ৰৈ কেঁকাইছে। ডিঙিৰ পৰা শব্দটো ভালকৈ ওলাই অহা নাই। বৰমামীয়েক ককাকৰ কোঠাৰ পৰা ওলাই আহিছে। আৰু দুজনমান মানুহো ভাৰ্গৱৰ মাকৰ ওচৰ পাইছেহি। মানুহবোৰৰ বিৰক্ত মুখবোৰ দেখি ভাৰ্গৱৰ মাকৰ মুখখন ক'লা পৰি গ'ল। তেওঁ লৰালৰিকৈ উঠি যাবলৈ ওলাল। আকৰিক কোলাত লৈ বেকা হৈ খোজকাঢ়ি যোৱা ভাৰ্গৱৰ মাকৰ ছবিখনে তাইৰ বুকুখন খেলে বিন্ধা দি বিন্ধি থাকিল। আবেলি উৰণি ৰঙা সেন্দুৰ খমখমীয়া নতুন কাপোৰৰ মাজত জিলিকি অহা জেউতীক চাবলৈ ঘৰত হেতা ওপৰা লাগি গ'ল। তাই আহিয়ে শুনিছিল উকিলে বোলে ৰাইজৰ বৰনামঘৰটো পকী কৰি দিলে। নামঘৰৰ বাটচৰাত কৃষ্ণৰ 10 অৱতাৰ মূৰ্তি কলিকতাৰ পৰা মিস্ত্ৰী অনাই সজাই দিয়ালে। জেউতীক সমাজত তোলা ভোজৰ দিনা হেনো ৰাইজে ন কইনা চাই উকিলৰ ভাগ্য বুলিহে কৈছিল। সৰু সৰুকৈ কথা কোৱা, উকিলৰ এহাত পাছে পাছে অহা জেউতীক মামীয়েকহঁতেই আলহ উদহকৈ মাতি বহুৱালে। চাহকাপ দিবলৈ যাওঁতে তাই জেউতীক চল চাই কৈয়ে পেলালে, একেবাৰে নকইনা হৈ আহিছে পাই, মই চিনিয়ে পোৱা নাছিলো। জেউতীয়ে সঁচাকৈয়ে নকইনাৰ দৰে লাজত ৰঙা পৰি উঠিছিল। ককাকৰ বিচনাৰ ওচৰলৈ গৈ হাতজোৰ কৰি উচুপি উঠা জেউতীৰ কথা কৈ মোমায়েকহঁতেও কৈছিল উকিলে এনেই সমাজ এৰিবলৈ ওলোৱা নাছিল। মোমায়েক মামীয়েকহঁতৰ মুখত জেউতীৰ বিষয়ে কোৱা কথাবোৰ শুনি শুনি তাই কিবা ভেলকি লগা মানুহ যেন হৈ গ'ল। কোনেও জেউতীক চিনেমাৰ নাটেশৰী বুলি কোৱা নাই। তাইক কেন্দুগুৰিৰ পৰা দেউতাকে লৈ অহাৰ পাছদিনাই হেনো উকিলে জেউতীক তেল সেন্দুৰ দি লৈ আহিলগৈ। উকিলে লৈ অহাৰ আগতে জেউতী কি ভাল নাছিল? তাই তেতিয়াও ধুনীয়াজনী নাছিল? তাইক বৰপুখুৰীৰ পানীটোপাও নিবলৈ দিব নোখোজা মানুহবোৰৰ বাবে জেউতী কেনেকৈ উকিলনি হৈ গ'ল? কেনেকৈ হ'ল? এজন মানুহৰ কাৰণেই? কেৱল উকিলৰ কাৰণেই জেউতী ভাল হৈ গ'ল? নাটেশৰী গুচি উকিলনি হ'ল? তাইৰ চকুত বহুত সময় জুৰি ভাঁহি থাকিল আধা পকা আধা কেঁচা চুলিৰে মৰমীয়াল মাতৰ সেই মানুহজন। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত ভাগ ল'লে আইতা মনোৰমা বৰঠাকুৰ, বীণাৰ মাক মামণি তালুকদাৰ, বীণাৰ দেউতাক অৱনী বৰা, বৰ মোমায়েক কৌস্তুভমণি শইকীয়া, সৰু মোমায়েক উৎপল বৰা, মামীয়েক নিশা বৰুৱা, ভাৰ্গৱৰ মাক জুৰি শৰ্মা, তগৰ পম্পী দেৱী আৰু বীণাৰ চৰিত্ৰত আছিল মেলডী পাটগিৰি। এই অনুষ্ঠানৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। উপন্যাস পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একে সময়তে।